বৰ্তমান সময়ত এটা পোষ্টে পুৰা অসম তুল পাৰ লগাই আছে মুঠপত ভাইৰেল যিমান যোনফালে যাবা কিফালে অনলি তাৰ মিমছ আমি তো সৰু মানুহ সৰু হৈ থাকিম কথা কাগজতে সপোন বিলাক ৰাখিম মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমি তো সৰু মানুহ সৰু হৈ থাকিম আমি তো সৰু মানুহ আবে সালে কিছুদিনৰ আগতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াদেৱে তেওঁৰ পুত্ৰৰ পৰীক্ষাত পাছ হোৱাৰ বাবে তেওঁ এটা শুভেচ্ছা বাণী দিবৰ কাৰণে এটা পোষ্ট দিলে তেওঁৰ ফেচবুক পেজত তাতে আমাৰ এছাম আমাৰ মক্কেল ঠেকেৰি মডেল কিছুমান ছোৱালীয়ে মানে গোল্ড ডিগাৰ টাইপৰ ছোৱালীয়ে গোটেই পোষ্টখনৰ ফাইদা উঠাই জাহা তাহা যি মন কৰি দিলে এই বিষয়ে মই বিতংকৈ জানিবৰ কাৰণে তেওঁৰ ফেচবুক পেজত গ'লো আৰু তেওঁৰ যোনখন ফটো আপলোড দিছিল তাৰ ওপৰত ৰিচাৰ্চ কৰিলো দেখা পালো যে কমেন্ট সেকশন হৰি এইবোৰ যোন গোটেই মাছৰ বজাৰ বনাই থৈ দিছে গোটেইবোৰে কেইজন মানে দিলে তেওঁ শুভকামনা দিছিল আৰু এছামবোৰ জানে আমাৰ গেধা অভাৱ নাই আমাৰ অসমত বিশেষকৈ এইটো ক্ষেত্ৰত আমাৰ লৰাৰ বাহিৰে ঠেকেৰি মডেলবোৰে বিশেষ অৰিহণা যোগাইছে আহকচোন আমি তাহাঁতৰ বজোৱা কমেণ্টবোৰ পঢ়ো ছাৰ ফটোকপিটো স্ক্ৰীনশ্বট কৰি থৈছো মাক দেখাব লাগিব ঘৰু যোৱাই পাই গলো হাও টিকটক কৰিছিল নেকি মামাৰ ভাইটিটো মোবাইল ধৰা পজিচনটো ডাউট হৈছে বুন্দিয়া ভুজিয়া কিধাৰ হে আৰে এইবোৰ কি ফকতিয়া বে নেক্সট টাইম লৰাটোৰ ফটো নিদিব গোটেই ছোৱালীবোৰ পাগলাই ষ্টেটাছ দি পাৰিলে ক'বচোন লৰাটোৰ ইনষ্টা ফেচবুক নাম কি ভণ্টি তোমালোকৰ নিউ ক্লাছ ইণ্ডিয়া ওৱান অফ দ্য বেষ্ট মষ্ট এক্সপেন্সিভ ব্লা 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 আহিছিল কমেন্ট পঢ়িব কিন্তু দেখিলো যে আমিবোৰ বৰলা হৈ থাকিব লাগিব পইচা আছে দিয়ক আপোনালোকৰ ধনী ঘৰৰ মানুহ সেইকাৰণে গৰীব পৰিছে চৈকেইটা ঘৰৰ মানুহ হয় ভাইটি হয় মামাৰ পুতেকক ইমান ছোৱালী এনেকৈ ক'লে ভাল নালাগে ছোৱালীজনীক দীঘল চোলা কিনি দি বা চুটি চোলা পিন্ধি ঠাণ্ডা লাগিব এইটো কি ফাল্টু বে হেৰ ভণ্টি নিজৰ হাতৰ নিজে ৰাখিবা এইটো ঠিক কৈছা তুমি ঠিক কৈছা এইটো আপোনাৰ ল'ৰাটো ইমান কিউট হয় এবিট পোৱা নাই হোৱাটছআপ নাম্বাৰটো দিয়া নাই প্ৰভু কি জানি পজিচন হৈছে হ'ব বলা 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 দে ভণ্টি মামাৰ ল'ৰা ক্লাছ বনাই লাভ নাই এনে বাবুনৰ পুনা বাবুনৰ ল'ৰা দেৱাই ঠিক কথা হৈছে যদি মোৰ ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব তলে প্ৰুফ কৰি দিলে যে টকাই সকলোতকৈ ডাঙৰ বস্তু হয় হয় এটো সঁচা কথা আৰু তাৰে প্ৰমাণ হৈছে আমাৰ হেতু পোষ্টৰ কমেন্টবোৰ তো ছোৱালীবোৰে আমাৰ শিক্ষামন্ত্ৰীৰ বুৱাৰী হ'ব কাৰণে নিজে নীলাজৰ নিচনা নিজে মুখ বুঢ়াৰী বনাই লক না মুখ বুঢ়াৰী বনাই লক বুলি বিভিন্ন ধৰণৰ পোষ্ট দিলে আৰু এছামেটো ফেচবুক আইডি পৰ্যন্ত তেওঁ সুধিব ধৰি কম নীলাজ তোমালোক নেপায় এটা ফৰ্মাই দিম এই ঠেকেৰি মডেল সকল তোমালোকলৈ মোৰ এটাই প্ৰশ্ন হা দুটি মনৰ জুনাক আহিল তাত বিক্ৰমক লাগে এতিয়া শিক্ষামন্ত্ৰী পুতেক আহিল এতিয়া শিক্ষামন্ত্ৰী পুতেকক লাগে আৰে তোমালোকৰ কি এটো হৃদয় হয় নে টিভি সিৰিয়েল হয় বে এখন আহিলা পাছত যে এখন খলাই থাকিবা চেঞ্জ কৰি থাকিবা হা এটা বিশেষ প্ৰশ্ন ধনী ঘৰ ল'ৰা দেখি মানে কি দুখীয়া বয়ফ্ৰেণ্ড কেইটাক তোমালোকে কি এৰিবা নেকি নাপায় বেচেৰা হতে এতিয়া কি বেৰোজগাৰী হৈ যাব তোমালোকে যেনেকে কোৱা হা চালা ঠিকেই হত হা এটা বয়ফ্ৰেণ্ড থাকি 20টা বয়ফ্ৰেণ্ড লগত চেনি খাই থাকো এতিয়া শিক্ষামন্ত্ৰী পুতেকৰ ফটো দিলে শিক্ষামন্ত্ৰী পুতেকৰ পিছত আহিল আৰে তহঁতক কি লাগে মানে মেইন কথা ক শিক্ষামন্ত্ৰী পুতেকক লাগে নে তাৰ তিনিটা কেমেৰা থকা আইফোন প্ৰ' লাগে হা মক্কেল হত কি মাষ্টৰ পুতেকৰ কেটিএমখন উঠিৰে এলা লাগিল নেকি নে কি আজিকালি কি ফটো শ্বুট কৰিবৰ কাৰণে লৈ নাযায় নেকি হা এতিয়া তিনিটা কেমেৰা দেখা পালিতো লাখ টকীয়া মোবাইল তাৰ পিছত মানে পৰি গ'ল তহঁতে কি মানে তহঁতে লাজলা বস্তুটো নাই নেকি হা ইমান গৰীব নে তখন হা ইজ্জত নাই তোমালোকৰ কি অপো ভিভো দি কাম চলাই ল'ব নোৱাৰা নেকি ডাইৰেক্ট মন গৈছে নেকি আইফোনত ফটো দিবৰ কাৰণে মন গৈছে নেকি আইফোনত ভিডিঅ' বনাবৰ কাৰণে পাত্তা দিলে না তহঁতক এতিয়া পাত্তা দিলে কণ্ট্ৰলৰ চাউল খাইছ চাউল খাই থাক বেছি আকাশত চাং নাপাতিবি তহঁতে যদি গোটেইবোৰে ধনী ঘৰৰ ল'ৰাই চাওঁ আমি দুখীয়াবোৰে কি মৰিব লাগিব চিংগুল হৈ মৰিব লাগিব নেকি দে আমিতো সৰু মানুহ সৰু হৈ থাকিম কথা কাগজতে সপোন বিলাক ৰাখিম
মিছা চাল মাৰি নিদু নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমি ভণ্টিসকল কণ্ট্ৰলৰ ফ্ৰীত চাউল খাই আছে সিমানে ঢাকা দেই অভাৰ মানে জোখতকৈ অভাৰ মাৰিব নাযাবা আৰু ফ্ৰীতে চাউল খাব পাই আছা নহয় এইকেইদিন লকডাউন টাইমত খাই থাকা আৰামছে খাই থাকা হা এইবোৰ মোকেলাইন কৰিব নালাগে তোমালোকক নাচাজিও তোমালোকে সেইটো লেভেলৰ নহয় দেই